ওম শান্তি 22 আগষ্ট 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে গোটেই কল্পত আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিলা। এতিয়া ভূমিকা পূৰা হ'ল, ঘৰলৈ যাব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলে নিজৰ ভাগ্যৰ মহিমা কোনবোৰ শব্দেৰে কৰা? উত্তৰ: আমি হৈছোঁ ব্ৰাহ্মণ টিকনি, আটাইতকৈ উচ্চ। আমাৰ নিৰাকাৰ ভগৱানে আহি পঢ়ুৱায়। জগতত মনুষ্যই মনুষ্যক পঢ়ুৱায়, কিন্তু আমাক স্বয়ং ভগৱানে পঢ়ুৱায়। গতিকে আমি কিমান ভাগ্যশালী হ'লোঁ। প্ৰশ্ন: এই ড্ৰামাত সকলোতকৈ উচ্চ স্থান কাৰ? উত্তৰ: নিৰাকাৰ পিতাৰ। তেওঁ তোমালোক সকলো আত্মাৰ পিতা। সকলো আত্মা ড্ৰামাৰ সূত্ৰত বান্ধ খাই আছে। সকলোতকৈ উচ্চ স্থান হৈছে পিতাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আত্মিক পাণ্ডা হৈ সকলোকে আত্মিক ঘৰৰ মাৰ্গদৰ্শন কৰিব লাগে। জ্ঞান আৰু যোগৰ অস্ত্ৰ শস্ত্ৰৰে গোটেই বিশ্বত ৰাজ্য কৰিব লাগে। দ্বৈত অহিংসক হ'ব লাগে। 2. 84 জন্মৰ অলৰাউণ্ড আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰাসকল এতিয়া সকলো দিশতে অলৰাউণ্ডাৰ, সৰ্বতোমুখী ভূমিকা পালন কৰোঁতা হ'ব লাগে। সকলো কাম কৰিব লাগে। বেহদৰ বিচিত্ৰ ড্ৰামাত প্ৰত্যেকৰে ভূমিকা দেখিও হৰ্ষিত হৈ থাকিব লাগে। বৰদান: অবিনাশী উৎসাহ উদ্দীপনাৰ দ্বাৰা ধুমুহাক উপহাৰ কৰি দিওঁতা শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মা হোৱা। উৎসাহ উদ্দীপনাই হৈছে ব্ৰাহ্মণৰ উড়ন্ত কলাৰ পাখি। এই পাখিৰে সদায় উৰি থাকা। এই উৎসাহ উদ্দীপনাই তোমালোক ব্ৰাহ্মণসকলৰ বাবে অতি ডাঙৰ শক্তি। জীৱন নিৰস নহয়। উৎসাহ উদ্দীপনাৰ ৰস সদায় আছে। উৎসাহ উদ্দীপনাই জটিলতাকো সহজ কৰি দিয়ে। তেওঁলোক কেতিয়াও নিৰাশ হ'ব নোৱাৰে। উৎসাহে ধুমুহাকো উপহাৰ কৰি দিয়ে। উৎসাহে যিকোনো পৰীক্ষা অথবা সমস্যাত মনোৰঞ্জনৰ অনুভৱ কৰায়। এনেকুৱা অবিনাশী উৎসাহ উদ্দীপনাত থাকোঁতাজনেই হৈছে শ্ৰেষ্ঠ ব্ৰাহ্মণ। শ্লোগান: শান্তিৰ ধূপ জ্বলাই ৰখা, তেতিয়া অশান্তিৰ দুৰ্গন্ধ সমাপ্ত হৈ যাব। প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত: নিজৰ যিয়েই বিশেষত্ব আছে সেয়া সন্মুখত ৰাখা। তেতিয়া নিজৰ ওপৰত বিশ্বাস থাকিব। দুৰ্বলতাৰ কথা বেছিকৈ নাভাবিবা। তেতিয়া আনন্দৰে আগবাঢ়ি গৈ থাকিবা। সৰ্বশক্তিমান পিতা আছে, গতিকে তেওঁৰ হাতত ধৰাসকল পাৰ পাবই। লাগিলে নিজে দুৰ্বলেই হওক, কিন্তু সংগী মজবুত, সেয়ে পাৰ হৈয়েই যাব। এইটো স্মৃতিৰে বিজয়ী হোৱা আৰু আনকো বিজয়ী কৰি তোলা।